আজি তো অঞ্চলিক টুংগুট বড়ো মুছলপুৰ সমষ্টিৰ আমাৰ দলৰ কেণ্ডিডেট এই জিকিব ভাল ভাল পজিশ্যনটো আৰু সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। ইয়াত শৰণীয়া আছে, অসমীয়া আছে, বড়ো আছে, গোৰ্খা আছে, মুছলিম আছে আৰু নাথযোগী মদাহী চবেই আছে। মুঠতে এইবাৰ চবেই বিচাৰিছে বিপ্লৱৰ চৰকাৰটো হওক, চবেই বিচাৰিছে। এই হিচাপত মই যিখিনি পালো আজি বিৰাট মহিলা ওলাই আহিছে। মহিলাসকলৰ কাৰণে মই কথা দিছো যে আপোনালোকে আমাৰ বিপ্লৱ দলক যেনেকুৱা ধৰণৰ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, ময়ো আপোনালোকক সহায় কৰিম বুলি মই কথা দিছো। আৰু আমাৰ ইস্তাহাৰত দুই এদিনতে মুঠতে 12 তাৰিখত আমি অপেনিং কৰিম। ইস্তাহাৰটো সেই ককলাবাৰী সমষ্টিত এই ইস্তাহাৰ 13 তাৰিখত অপেনিং কৰিব। এই ইস্তাহাৰতে স্পষ্ট লিখা আছে বিপ্লৱ হিচাপে চৰকাৰ পতন হোৱাৰ পিছত কি কি কাম কৰিব, এইটো স্পষ্ট লিখা আছে। ইয়াতে চবে আৰু বেছি স্পষ্ট হ'ব বিপ্লৱ সঁচাকৈ বিটিচি বাকী ৰাইজৰ কাৰণে কি কাম কৰিব ওলাইছে, এইটো আৰু বেছি স্পষ্ট। পইচা নাই, এইটো অলপ আছে আৰু মই আজিও খুজি আহিছে অলপ চলপ দিব, তেল ভৰাবৰ কাৰণে পইচা দিব। ইয়াৰ নাম নল'ব, মোৰ ওচৰত কাম নাই। এইবিলাক কাম কৰা মানুহটো প্ৰমোদ বড়োৰ লগত আছে। প্ৰমোদ বড়োই নিশ্চয় কৰিব, সেইকাৰণে সি আগতীয়াকৈ কৈ লৈছে, আমি নকৰিব। আমাৰ চৰকাৰ 100%। সিটো লাগাকে বেছি, আমি যিটো বিচাৰিছে ইয়াতকে বেছি পাম আৰু মুঠতে বিৰাট